কৃষ্ণ কৃষ্ণ। ৰাতিপুৱাই অকণমান আহিছোঁ জমনি কৰিবলৈ। ৰাতি মানুহ এঘৰত মৰণা মাৰিবলৈ গৈছিলোঁ মেচিনটো লৈ। মেচিনত মূৰীয়াকেইটা সোমোৱাই দিছিলহে, গ'লেই নহয় সেই ধেন্দেলা উঠাটো। বুজি পোৱাই নাই চাগৈ ধেন্দেলা উঠাটো কাক ক'লোঁ। এইটো লাইনটো যে ফটকৈ গুচিয়ে যায়, কোন সময়ত আহে কোন সময়ত যায় গমেই নোপোৱা। যোৱাৰ পিছত আৰু এই ঘৰৰ মানুহ এটাক ক'লোঁ, বোলো লেম্প চাকি কিবা আছে যদি এটা লৈ আহা, তেতিয়াহে অকণ পোহৰ হ'লে কাম কৰিব পৰা যাব। সি ভিতৰলৈ চিঞৰি পেলাই কয়, ঘৰত কিবা লেম্প চাকি আছে যদি আন। ভিতৰৰ পৰা কি উত্তৰ আহিল জানে? আপোনালোকে ভাবিব চাগৈ কি উত্তৰ আহিব এতিয়া। পিছে উত্তৰটো এনেকুৱা ধৰণৰ আহিল যেনে মই একে হতবাক হৈ গ'লোঁ আৰু। ঘপককৈ সিফালৰ পৰা মাইকীজনীয়ে মাত দিলে নহয়, আমাৰ ঘৰত মুতনি নাই বোলে। এতিয়া আপুনি কওকচোন মুতনি কাক বুলি ক'লে? কাক মুতনি ক'লে বাৰু আপুনি গম পালেনে? ভাবি পাইছে জানো? নাই পোৱা চাগৈ। এই কেৰাচিন তেলখিনিকে ক'লে আৰু মুতনি নাই বুলি। এতিয়া আপুনি ভাবকচোন বাৰু কেনেধৰণৰ উত্তৰটো আহিছে। ভাল লাগিছে চাগৈ ন? শুনক, ভালদৰে শুনক অকণমান।